Haryana Assembly polls are being held on Saturday. Candidates are contesting for a total of 90 seats. The voting process started at 7 a.m. and ended at 5 p.m. A total of 61% of voters cast their ballots till 5 p.m. According to exit poll recently by various organizations, the Congress is likely to form a government in the state. Various exit polls give the Congress 51 to 62 seats. The exit polls have given the BJP 18 to 24 seats. There are many reasons why the BJP and the Congress are trying to win the assembly election. There are many reasons why the BJP and Congress are trying to win the assembly election. It is worth mentioning that other major regional parties are also important in the state. Mewat recorded the highest turnout of 68.28%, while Gurugram recorded the lowest turnout of 38.61%. Jamnanagar recorded 67.93% voting. The BJP and Congress are contesting 89 out of 90 seats in Haryana. The CPM is contesting 1 seat. The JJP Azad Samaj Party alliance to contesting 68 seats. Of this, the JJP has fielded candidates in 66 seats, while 12 seats have been given to the ASP. শনিবাৰে অনুষ্ঠিত হৈছে হাৰিয়ানা বিধানসভা নিৰ্বাচন। মুঠ 90খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰাৰ্থীসকলে। পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়াৰ সন্ধিয়া 5 বজাত সামৰণি পৰে। 5 বজালৈ মুঠ 61% ভোটদান সম্পন্ন হয়। হাৰিয়ানা নিৰ্বাচনক লৈ বিভিন্ন সংস্থাৰ এক্সিট পলত প্ৰকাশিত তথ্য অনুসৰি ৰাজ্যখনত কংগ্ৰেছে চৰকাৰ গঠন কৰাটো সম্ভাৱনা প্ৰকট। বিভিন্ন এক্সিট পোলে কংগ্ৰেছক প্ৰদান কৰিছে 55ৰ পৰা 62খন আসন, ইফালে বিজেপিক 18ৰ পৰা 24খন আসন প্ৰদান কৰিছে এক্সিট পোলে। বিজেপি কংগ্ৰেছকে ধৰি সকলো দলে বিধানসভা নিৰ্বাচনত জয় হ'বলৈ সম্পূৰ্ণ প্ৰয়োগ কৰিছে যদিও মূল যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতে হোৱাৰ সম্ভাৱনা আছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ৰাজ্যখনত আন মুখ্য আঞ্চলিক দলবোৰৰো গুৰুত্ব কম নহয়। নিৰ্বাচন সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি মেৱাত অঞ্চলত 68.28% সৰ্বাধিক ভোটদান হোৱাৰ বিপৰীতে গুৰুগ্ৰামত 38.61% সৰ্বনিম্ন ভোটদান হৈছে। ইয়াৰ উপৰি যমুনানগৰত 67.93% ভোটদান হৈছে। উল্লেখ্য যে হাৰিয়ানা নিৰ্বাচনৰ বাবে বিজেপি আৰু কংগ্ৰেছে 90খন আসনৰ ভিতৰত 89খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। এখন আসনত নিৰ্বাচনত অৱতীৰ্ণ হৈছে CPM। JJP আজাদ সমাজ পাৰ্টিৰ মিত্ৰজোঁট 58খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ইয়াৰে JJPয়ে 64খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে 12খন আসন ASPক দিয়া হৈছে।